এয়া হৈছে বৰা চাউলৰ তিল দিয়া গুড়ৰ পিঠা। ইয়াত তিল আৰু ইলাচি গুড়ি অলপ দি থোৱা হৈছে। ইলাচি গুড়ি ধুনীয়াকৈ এতিয়া সানি ল'ম। অলপ ধুনীয়াকৈ সানি ল'ম এতিয়া। ইয়াত গুড় দি দিয়া হ'ল। এনেকৈ ধুনীয়াকৈ মিহলি কৰি ল'ম। এয়া মিহলি কৰি লোৱা হৈছে। এনেকৈ ধুনীয়াকৈ সানি ল'ব। গুড় দি ধুনীয়াকৈ সানি লৈছোঁ। যিহেতু বৰা চাউলৰ তিল দিয়া গুড় দিয়া ঘিলা পিঠা, ধুনীয়াকৈ মিশ্ৰণটো সানি ল'ব। এতিয়া পানী অলপ দি দিছোঁ। অলপ অলপকৈ দি গৈছোঁ। কেঁচাতে কেতিয়াও নিদিব। পানী অলপ অলপ দি যাব। ধুনীয়াকৈ সানি সানি যাব। বেছি পনীয়া হ'লেও বেয়া। এটা নিৰ্দিষ্ট জোখত হ'ব লাগে। আৰু অলপ পানী দি দিছোঁ অকণ অকণ। যিহেতু এয়া ভাতৰ চাউলৰ মালপোৱা পিঠা নহয়, সেইকাৰণে ভাতৰ চাউলৰ মালপোৱা পিঠা অলপ পনীয়া হ'ব লাগে। ইয়াত ধুনীয়াকৈ আটা মঠা দি লাডু লাডু কৰি ধুনীয়াকৈ সানি যাব লাগে। বেছি পনীয়া হ'লে বেয়া, যিহেতু বৰা চাউলৰ আঠা থাকে। ইয়াত ধুনীয়াকৈ সানি সানি গৈছোঁ। সেয়া পানীয়ে জোখত ধুনীয়াকৈ হৈ গৈছে। এনেকৈ ধুনীয়াকৈ আটা মঠা দি মঠি ল'ব। বেছি পনীয়া হ'লে বেয়া। এইটো এটা নিৰ্দিষ্ট ধুনীয়া জোখত হৈ গৈছে। এনেকৈ ধুনীয়াকৈ মঠি থাকিব। যিমানে মঠিব সিমানে ভাল। এইটো এটা হেতাৰে আমি ধুনীয়াকৈ জোখত বনাব পাৰিম। এয়া বৰা চাউলৰ তেল আৰু গুড় দিয়া পিঠা ধুনীয়াকৈ দি দিয়া হৈছে কেৰাহীত। এনেকৈ আপোনালোকে হাতত ধুনীয়াকৈ এনেকৈ লাৰু লাৰু বনাই ধুনীয়াকৈ দি দিব। মই এইটো পিঠা খাই বহুত ভাল পাওঁ। আপোনালোকে ভাল পায়নে? কমেণ্ট কৰি জনাবচোন। বৰা চাউলৰ পিঠা যিহেতু আঠা হৈ লাগি ধৰে ন, সেইকাৰণে এনেকৈ ধুনীয়াকৈ বাঁহৰ মাৰি এডাল ধুনীয়াকৈ বনাই লোৱা হৈছে। জোঙা কৰি এডালে লৰাবলৈ ভাল হয়, হেতাৰে লৰাবলৈ অলপ দিগদাৰ হয়, কিন্তু খাই টেষ্ট লাগে। আঠা আঠা লাগে যে, মই বৰ ভাল পাওঁ সেইকাৰণে খাই। বৰা চাউলৰ তিল আৰু গুড় দিয়া পিঠা বনাই হৈছে। আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। আৰু ভিডিঅ'টোৰ তলত কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে মোৰ ভিডিঅ' ন'টিফিকেশ্যনসমূহ সকলোতকৈ আগত আপোনাৰ মোবাইলত যায়। ধন্যবাদ।